নিশ্চিতভাৱে এটা আশা প্ৰদক বতৰা আচলতে 2025 বৰ্ষৰ আজি প্ৰথম দুদিন আমি লিডুৰ একাংশ পৰিয়ালে লগতে মাৰ্ঘেৰিটাৰ একাংশ সাংবাদিকৰ লগত সন্মিলিত হৈ আমি আজি ইয়াত মোলাঙৰ যি দিহিং নৈৰ বালি চাপৰি তাৰ পাৰত আমি আচলতে বনভোজ খাবলৈ ওলাই আহিছোঁ। শতাধিক ৰাইজ আমাৰ মাজত আছে আজি আচলতে বিভিন্ন পৰিয়ালৰ লোকৰ লগতে সকলো আহিছে। নতুন বৰ্ষই আশাৰ বতৰা কৰি আনক নতুনত্বৰে মানুহৰ জীৱনটো ভৰি পৰক আৰু নতুন বৰ্ষটো আশাপ্ৰদ হওক। আচলতে ৰাজ্যখনৰ যিখিনি জ্বলন্ত সমস্যা আছে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজৰ যিখিনি অভাৱ অভিযোগ সমস্যা আছে সকলো সমাধান হওক। মানুহৰ মাজত সদ্ভাৱ আহক। মানুহৰ মাজত যি বিদ্বেষ আছে অনা অসমীয়াৰ প্ৰশ্ন জাতি বা অজাতিৰ প্ৰশ্ন ধৰ্ম বিধৰ্মৰ প্ৰশ্ন এই সকলো প্ৰশ্নৰ অৱসান ঘটক আৰু এটা মানৱ জাতিৰ গঢ়ি তুলিবৰ কাৰণে আচলতে আজিৰ দিনটোৰ পৰা সকলোৱে সংকল্প হওক। যিহেতুকে এতিয়া বৰ্তমান বিজ্ঞানে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। এনে মুহূৰ্তত আচলতে এই ধৰ্ম অধৰ্ম জাতি অজাতি অনা অসমীয়া এনেধৰণৰ প্ৰশ্নবোৰ আমাৰ মাজত আহিব নালাগে। সকলোৱে আচলতে একত্ৰ হৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আমি আগুৱাই লৈ যাব লাগিব আৰু শক্তিশালী ৰূপত আমি আগুৱাই লৈ যাব লাগিব। আনন্দ ফূৰ্তি কৰা বতৰ আচলতে খুব সুন্দৰ এটা পৰিৱেশ। মোলাঙৰ এই যি বালি চাপৰি আচলতে এটা বিভিন্ন সময়তে ইয়াত বনভোজৰ দল আহে আৰু এই ব্যক্তিক্ৰম নহয়। এইবাৰো আমি আহিছোঁ প্ৰতি বছৰে আহোঁ আৰু আমাৰ সাংবাদিক সকলো আহে। আমি সকলোৱে আচলতে এটা আনন্দ ফূৰ্তি কৰোঁ। ধন্যবাদ। আজি যথেষ্ট আচলতে বনভোজত যোগাৰ কৰা হৈছে। আমাৰ বনভোজত আচলতে আজি হাঁহৰ পৰা আৰম্ভ কৰি ছাগলী মাংস লগতে কুকুৰা মাংস মাছ লগতে গাহৰি আদি সকলোৰে ব্যৱস্থা কৰা হৈছে যাতে আমি সকলোৱে এসাঁজ আহাৰ অতি সুন্দৰভাৱে আমি গ্ৰহণ কৰিব পাৰোঁ। আনন্দ ফূৰ্তিৰে আজিৰ দিনটো উদযাপন কৰিব পাৰোঁ। জৰিয়তে অসমবাসী আমি ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আজি আমি সকলোৱে লিডুবাসী ৰাইজে মিলি 2024ক বিদায় আৰু 2025ক আদৰণি হিচাপে এটা পিকনিক খাবলৈ আমি একত্ৰিত হৈছোঁ। কিন্তু এইটো পিকনিক এটা আমাৰ মাধ্যম, কিন্তু ইয়াৰ জৰিয়তে আমি সকলো ভাষা ভাষী ধৰ্মৰ মানুহ একেলগত গোট খাই আমি সমন্বয়ৰ এটা বাৰ্তা দিওঁ আৰু আমি আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে 2024 চবৰ যেনেকৈ হ'ল কিন্তু 2024 আগন্তুক যিটো বৰ্ষ আছে এই বৰ্ষত সকলো জাতি জনগোষ্ঠী একেলগত মিলি আৰু একেলগত ভাতৃত্ববোধ যিটো আমাৰ আছে এই 2025 আমি খুব সুন্দৰকৈ আমি পালন কৰিব পাৰোঁ। সুন্দৰকৈ আমাৰ চবৰ যাওক আৰু অসমৰ সুখ শান্তি আৰু অগ্ৰগতি আমি কামনা কৰিছোঁ। লগতে এটা বাৰ্তা দিবলৈ খুজিছোঁ যে আমি অসমত বসবাস কৰি আছোঁ বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠী আমি একেলগত সকলোৱে অসমীয়া হৈ কিনে এটা পৰিচয় দিব লাগে। জাতি জনগোষ্ঠীৰ এইটো পৰিচয় আমি দিবলৈ নিবিচাৰোঁ। আমি সকলোৱে মানৱ আৰু মানৱ সম্পদ হৈ কিনে আমি জীয়াই থাকোঁ সেইটোৱে আমি বিচাৰোঁ। আজি বছৰৰ প্ৰথম দিন 2025 বৰ্ষৰ আৰু আমি সকলোৱে মিলি আজি ইয়াত বনভোজ আয়োজন কৰিছোঁ দিহিঙৰ পাৰত আৰু খুবেই ভাল লাগিছে আৰু সমগ্ৰ অসমবাসী তথা বিশ্ববাসীলৈ নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। শুভ হওক সকলোৰে, মধুৰ হওক এই বছৰটো আৰু এই সময়ত আপোনালোক আমাৰ কাষত আছে, আমাৰ সঁচাকৈ বেছি ভাল লাগিছে। যিহেতু আপুনি এগৰাকী প্ৰিয় কবি হীৰেণ ভট্টাচাৰ্যৰ এটি পংক্তি, এই কবিৰ একো নাই এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই প্ৰেম হয়তো এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।